মৰণ ফাণ্ডৰ ৰূপত মেনহল স্কুলীয়া ছাত্ৰ ছাত্ৰীলৈ ভাবুকি মহানগৰীৰ মাজমজিয়াৰ এখন চেণ্ট মেৰী স্কুল এমহীয়া গৰম বন্ধৰ পিছত 1 আগষ্টৰ পৰা আৰম্ভ হ'ল শ্ৰেণী পাঠ্যক্ৰম সকলো ঠিকে আছিল পিছে অভিভাৱকৰ বাবে এতিয়া চিন্তাৰ কাৰণ এই সমূহ উন্মুক্ত মেনহল ইতিমধ্যে উন্মুক্ত মেনহলত পৰি আহত বহুজন গৰম বন্ধৰ সময়ছোৱাত জিএমচিয়ে এই সমূহ কাম সমাধা কৰা হলে নিশ্চয়কৈ অভিভাৱকৰ বাবে এই বিষয়টোত বিশেষ চিন্তাৰ কাৰণ নহলহেঁতেন কিন্তু জিএমচিৰ কামৰ প্ৰক্ৰিয়া সদায় লেহেমীয়া গৰমৰ বন্ধৰ মাহটো গোটেই কমপ্লিটটো হেৰি নকৰিলে কামেই কৰা নাই স্কুলো খোলা আৰম্ভ হ'ল এতিয়া কামটো বন্ধ কৰিলে এইখিনিতো এতিয়া মোৰ দোকানৰ আগটো বৰ বেয়া হৈ আছে ওপৰৰ ফুটাবিলাকো মাৰা নাই ল'ৰা ছোৱালীবিলাকেতো অসুবিধা পাইছে এতিয়া যাব পৰা নাই স্কুলৰ বন্ধৰ আগতে কৰিব লাগে যে স্কুল খোলাৰ সময়ত এই হুলস্থুল লগাইছে এইবিলাক ল'ৰা ছোৱালী পঢ়ি মানে কি হয় ঠিক নাই আৰু কেৱল উন্মুক্ত মেনহলৰ দুশ্চিন্তা গুৱাহাটী ক্লাবতে সীমাবদ্ধ নহয় বাৰিষা শেষ হ'বৰ হ'ল যদিও আজিৰ তাৰিখতো মহানগৰীৰ বহু গুৰুত্বপূৰ্ণ স্থানত উন্মুক্ত হৈ ৰ'ল মেনহল গতিকে নিশাৰ মহানগৰীত পদব্ৰজে চফৰৰ বাবে লগ পোহৰৰ ব্যৱস্থা ভিডিঅ' জাৰ্নেলিষ্ট পংকজৰ সৈতে হেমন্ত বেজ প্ৰাগ নিউজ গুৱাহাটী